নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে তোমালোকৰ অসমীয়া পাঠ্যপুথিৰ গিবন লেছনটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা এছামিছৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত একাদশ শ্ৰেণীৰ অসমীয়াৰ সকলো লেছনৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো লেছনৰ ভিডিঅ'বোৰ চাই ল'বা। ব'লা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। পাঠটোৰ নাম হৈছে গিবন আৰু লেখক হৈছে হোমেন বৰগোহাঁই। এতিয়া আৰ্হি প্ৰশ্ন উত্তৰসমূহ চোৱা। ক. অতি চমু প্ৰশ্ন। প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 1। 1 নম্বৰ প্ৰশ্ন, এডৱাৰ্ড গিবন কোন আছিল? উত্তৰত লিখিবা এডৱাৰ্ড গিবন পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ঐতিহাসিক আছিল। 2 নম্বৰ প্ৰশ্ন, এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম লিখা। উত্তৰত লিখিবা এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম অক্সফৰ্ডৰ মেকডালেন কলেজ। 3 নম্বৰ প্ৰশ্ন, এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্ৰন্থ এখনৰ নাম লিখা। উত্তৰত লিখিবা এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্ৰন্থ এখনৰ নাম দ্য হিষ্টৰী অৱ দ্য ডিক্লাইন এণ্ড ফল অৱ দ্য ৰমান এম্পায়াৰ। 4 নম্বৰ প্ৰশ্ন, শ্বপেনহাৱাৰ কোন? উত্তৰত লিখিবা শ্বপেনহাৱাৰ এগৰাকী বিখ্যাত জাৰ্মান দাৰ্শনিক। 5 নম্বৰ প্ৰশ্ন, আলেকজেণ্ড্ৰিয়ান কোৱাৰ্টেট নামৰ উপন্যাসমালাৰ লেখক কোন? উত্তৰত লিখিবা আলেকজেণ্ড্ৰিয়ান কোৱাৰ্টেট নামৰ উপন্যাসমালাৰ লেখক লৰেন্স ডাৰেল। খ. চমু প্ৰশ্ন। প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 2 অথবা 3। 1 নম্বৰ প্ৰশ্ন, জন মিল্টন কোন শতিকাৰ কবি আছিল? তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম লিখা। উত্তৰত লিখিবা জন মিল্টন 1608 শতিকাৰ পৰা 1674 শতিকাৰ কবি আছিল। তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম পেৰাডাইজ লষ্ট। 2 নম্বৰ প্ৰশ্ন, দাৰ্শনিক ৰুছ'য়ে ৰচনা কৰা 2খন গ্ৰন্থৰ নাম লিখা। উত্তৰত লিখিবা দাৰ্শনিক ৰুছ'য়ে ৰচনা কৰা 2খন গ্ৰন্থৰ নাম হ'ল দ্য ছ'চিয়েল কণ্ট্ৰেক্ট আৰু কনফেছন। 3 নম্বৰ প্ৰশ্ন, গিবনৰ সম্পূৰ্ণ নামটো কি? তেওঁ কোন শতিকাৰ লেখক? উত্তৰত লিখিবা গিবনৰ সম্পূৰ্ণ নামটো এডৱাৰ্ড গিবন। তেওঁ 1737 শতিকাৰ পৰা 1794 শতিকাৰ লেখক। 4 নম্বৰ প্ৰশ্ন, এজ অৱ ৰিজন নামৰ গ্ৰন্থখন কোনে কেতিয়া ৰচনা কৰিছিল? উত্তৰত লিখিবা এজ অৱ ৰিজন নামৰ গ্ৰন্থখন টমাছ পেইনে অষ্টাদশ শতিকাত ৰচনা কৰিছিল। 5 নম্বৰ প্ৰশ্ন, যৌৱনকালত এডৱাৰ্ড গিবন কোনখন দেশৰ কোনখন চহৰৰ বাসিন্দা আছিল? উত্তৰত লিখিবা যৌৱনকালত এডৱাৰ্ড গিবন ছুইজাৰলেণ্ডৰ লুচান চহৰৰ বাসিন্দা আছিল। গ. দীঘল প্ৰশ্ন। প্ৰতিটো প্ৰশ্নৰ মূল্যাংক 4 অথবা 5। 1 নম্বৰ প্ৰশ্ন, এডৱাৰ্ড গিবনৰ চমু পৰিচয় দিয়া। উত্তৰত লিখিবা এডৱাৰ্ড গিবনৰ জন্ম হয় 1737 চনৰ ইংলেণ্ডত। ছাত্ৰ অৱস্থাত অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিব নোৱাৰিলেও পৰৱৰ্তী কালত বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু
লেখক ৰূপে খ্যাতি লাভ কৰা পৰিলক্ষিত হয়। তেওঁৰ অমৰ কৃতি হ'ল দ্য হিষ্টৰী অৱ দ্য ডিক্লাইন এণ্ড ফল অৱ দ্য ৰমান এম্পায়াৰ। শক্তিশালী আৰু ব্যতিক্ৰমী গদ্যশৈলীৰ বাবেও তেওঁ বিখ্যাত। 1794 চনত গিবনৰ মৃত্যু হয়। 2 নম্বৰ প্ৰশ্ন। এডৱাৰ্ড গিবনে ৰচনা কৰা ৰমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্ৰন্থখনৰ চমু পৰিচয় দাঙি ধৰা। উত্তৰত লিখিবা গিবনৰ বিখ্যাত ৰচনা দ্য হিষ্টৰী অৱ দ্য ডিক্লাইন এণ্ড ফল অৱ দ্য ৰমান এম্পায়াৰত ৰমান সাম্ৰাজ্যৰ ইতিহাস বৰ্ণনা কৰা হৈছে। 7টা খণ্ডত সমাপ্ত এই বিপুলায়তন ইতিহাস গ্ৰন্থই সম্ৰাট এণ্টনী নেছৰ ৰাজত্ব কালৰ পৰা আৰম্ভ কৰি তুৰ্কীসকলৰ দ্বাৰা কনষ্টাণ্টিনোপলৰ অধিকাৰৰ সময়লৈকে সুদীৰ্ঘ 14টা শতাব্দী সামৰি লৈছে। গিবনৰ যাদুকৰী লিখনিৰ স্পৰ্শত অসংখ্য চৰিত্ৰ আৰু অজস্ৰ যুগান্তকাৰী ঘটনা জীৱন্ত হৈ উঠিছে। ৰমান সাম্ৰাজ্যৰ অৱক্ষয় সূচনা, খ্ৰীষ্টিয়ানিটিৰ উত্থান, ইছলামৰ বিজয় অভিযান, ইউৰোপত জাতীয় ৰাষ্ট্ৰ গঠনৰ আৰম্ভণি আদি পৃথিৱী তলপাৰ লগোৱা অজস্ৰ ঘটনা প্ৰবাহৰ ব্যাখ্যাই গিবনৰ গ্ৰন্থখনিত প্ৰাণ পাই উঠিছে। এই গ্ৰন্থখন অভ্ৰভেদী গ্ৰীক মন্দিৰৰ দৰে। 3 নম্বৰ প্ৰশ্ন। এডৱাৰ্ড গিবনে ক'ত কিদৰে শিক্ষা গ্ৰহণ কৰিছিল বুজাই লিখা। উত্তৰত লিখিবা 15 বছৰ বয়সত গিবন অক্সফৰ্ডৰ মেকডালেন কলেজত ভৰ্তি হয়। ক'বলৈ গ'লে ছাত্ৰ অৱস্থাত অতি সাধাৰণ ল'ৰা আছিল। জগত বিখ্যাত অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ অৱস্থা তেতিয়া তেনেই শোচনীয়। পঢ়া শুনা বিশেষ নহয় বুলিয়েই ক'ব পাৰি। অধ্যাপকসকলৰ পৰা বিশেষ সহায় নাপালেও গিবনে নিজে প্ৰচুৰ কিতাপ পঢ়িছিল। অক্সফৰ্ডত পঢ়ি থাকোঁতেই তেওঁ প্ৰটেষ্টাণ্ট ধৰ্মমত ত্যাগ কৰি ৰমান কেথলিক ধৰ্মমত দীক্ষিত হ'বলৈ মন মেলিলে। তেওঁৰ মতিগতি দেখি তেওঁৰ অভিভাৱকসকল আতংকিত হৈ তেওঁক কলেজৰ পৰা নাম কটাই এৰুৱাই আনিলে আৰু জোৰকৈ ছুইজাৰলেণ্ডৰ লুচান চহৰলৈ পঠাই দিলে। সেই সময়ত লুচান ফৰাচী প্ৰভাৱাধীন আছিল। সমগ্ৰ ইউৰোপীয় মানসত তেতিয়া টমাছ পেইনৰ দ্য এজ অফ ৰিজনৰ ভাৱ তৰংগৰ দ্বাৰা উদ্বেলিত গিবনকো এই প্ৰভাৱে গ্ৰাস কৰিলে, যাৰ ফলত তেওঁ কেথলিক হ'ব খোজা মানুহজন শয়বাদীত পৰিণত হ'ল। ফলস্বৰূপে তেওঁ দ্য হিষ্টৰী অৱ দ্য ডিক্লাইন এণ্ড ফল অৱ দ্য ৰমান এম্পায়াৰ গ্ৰন্থ লিখি উলিয়ালে। 4 চমু টকা লিখা। ক. শ্বপেনহাৱাৰ। খ. ভলটেয়াৰ। উত্তৰত লিখিবা শ্বপেনহাৱাৰ এগৰাকী বিখ্যাত জাৰ্মান দাৰ্শনিক। তেওঁ নান্দনতাত্ত্বিক, নৈতিক আৰু মনোবৈজ্ঞানিক লিখনিসমূহ ঊনবিংশ আৰু 20 শতিকাৰ চিন্তানায়ক আৰু শিল্পসকলক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। দ্য ৱৰ্ল্ড এজ উইল এণ্ড ৰিপ্ৰেজেণ্টেশ্যন তেওঁৰ বিখ্যাত ৰচনা। খ. ভলটেয়াৰ। অষ্টাদশ শতিকাৰ ফ্ৰান্সৰ বিখ্যাত লেখক দাৰ্শনিক। তেওঁ মূলতঃ ব্যংগাত্মক ৰচনাৰ বাবে প্ৰসিদ্ধ। সমকালীন ফ্ৰান্সৰ বিভিন্ন দিশৰ ওপৰত তেওঁ আলোকপাত কৰি লিখা ব্যংগাত্মক লেখাসমূহ ফৰাচী সাহিত্যৰ অমূল্য সম্পদ। কাণ্ডিদ তেওঁৰ দ্বাৰা ব্যংগাত্মক উপন্যাস। তেওঁ ফৰাচী বিপ্লৱৰ আদৰ্শৰ অন্যতম অনুপ্ৰেৰণাকাৰী। 5 নম্বৰ প্ৰশ্ন। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। যিসকল লেখকে সমগ্ৰ জীৱন ধৰি এখন মাত্ৰ মহৎ গ্ৰন্থ ৰচনাৰ সাধনাত
ব্ৰতী হৈ থাকে তেওঁলোকে সেই গ্ৰন্থ ৰচনাৰ সমাপ্তিৰ পিছত এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰে। উত্তৰত লিখিবা উপৰোক্ত গদ্যাংশফাকি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত হোমেন বৰগোহাঁইৰ ৰচিত গীৱন পাঠটোৰ পৰা তুলি দিয়া হৈছে। এগৰাকী লেখকে তেওঁৰ সাধনাত মহৎ গ্ৰন্থ এখন লিখি উলিওৱাৰ পিছত বুকুত যি শূন্যতা অনুভৱ কৰে তাকে উক্ত গদ্যফাঁকিৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰা হৈছে। গীৱনৰ জীৱনৰ 17টা বছৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ বছৰবোৰৰ একমাত্ৰ ধ্যান জ্ঞান আছিল দ্য হিষ্টৰী অৱ দ্য ডিক্লাইন এণ্ড ফল অৱ দ্য ৰোমান এম্পায়াৰ। 1787 চনৰ 27 জুনৰ দিনা গিবনে তেওঁৰ ফুলনিত বহি ৰাতি 11 অথবা 12 মান বজাত যেতিয়া গ্ৰন্থখনৰ শেষ পৃষ্ঠা লিখি উলিয়ালে, এক বিপুল আনন্দই গিবনৰ মন ভৰাই তুলিলে। স্বাধীনতা ঘূৰাই পোৱাৰ আনন্দ লগতে যশস্যাৰ ভেটি প্ৰতিষ্ঠা কৰাৰ আনন্দ। কিন্তু পিছ মুহূৰ্ততে তেওঁৰ মনলৈ বিষাদৰ ছাঁ নামি আহিল। অতীতৰ বুকুৱেদি যি দীঘল বাট অতিক্ৰম কৰিলে আৰু ভৱিষ্যতৰ বুকুলৈ তেওঁৰ গ্ৰন্থখনে যি দীঘলীয়া ভ্ৰমণ অতিক্ৰম কৰিব তাৰ মাজৰ সময়ছোৱা তেওঁৰ অৰ্থশূন্য ক্ষণস্থায়ী যেন অনুভৱ হৈছিল। গ্ৰন্থখন তেওঁৰ প্ৰিয় লগৰী আছিল। চিৰকাললৈ প্ৰিয় সংগীক বিদায় দিয়াৰ শোকে গিবনক খুলি খুলি খাইছিল। সেয়েহে কোৱা হৈছে যিসকল লেখকে সমগ্ৰ জীৱন ধৰি এখন মাত্ৰ মহৎ গ্ৰন্থ ৰচনাৰ সাধনাত ব্ৰতী হৈ থাকে তেওঁলোকে সেই গ্ৰন্থ ৰচনাৰ সমাপ্তিৰ পিছত এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰে।